বিনা বেতনে সুদীৰ্ঘ ২৮ বছৰ ১৪ দিন শিক্ষাদানৰ দৰে মহান কাৰ্যত ব্ৰতী হৈ থাকিল ৰৌতাৰ এগৰাকী আদৰ্শবান শিক্ষক আব্দুল কাছিম মজুমদাৰ। সুদীৰ্ঘ সময়ছোৱাত তেওঁ পাৰিশ্ৰমিক হিচাপে চৰকাৰৰ পৰা নাপালে এটা ফুটা কৰিও চৰকাৰী দৰমহা আশাৰে বাট চাই চাই অতি দুখ বেজাৰ মনে অৱসৰ গ্ৰহণ কৰিবলগীয়া হ'ল শিক্ষকগৰাকীয়ে। মহান শিক্ষক আব্দুল কাছিম মজুমদাৰৰ অৱসৰ উপলক্ষে ভালুকবাৰী বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক ছাত্ৰ ছাত্ৰীসকলে বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। আদৰ্শবান শিক্ষকগৰাকীৰ ছাত্ৰ ছাত্ৰী শিক্ষক গাঁওবাসী তথা দল সংগঠনে জনায় সম্বৰ্ধনা। হয়, প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আজি আমাৰ সতীৰ্থ আব্দুল কাছিম মজুমদাৰ সুদীৰ্ঘ ২৮ বছৰ ৭ মাহ ১৪ দিন অন্তত এই চাকৰি কৰাৰ অন্তত বিনা বেতনে আজি বিদায় ল'ব ওলাইছে। এইটোৱে আচলতে একেবাৰে দুখৰ বিষয়, খুব দুখৰ বিষয়। ভুক্তভোগীবিলাকে বুজি পাব আৰু ৰাইজেও বুজি পাব এই কথাটো, কাৰণ প্ৰতিকৰে এটা পৰিয়াল আছে। পৰিয়ালক কেনেকৈ পোহপাল দি আজি ইয়াতে বিদ্যালয়ৰ যিখিনি কাৰ্য, অকল পাঠদানেই নহয়, সামগ্ৰিক বহুত কাৰ্য থাকে এখন বিদ্যালয়ত, যিহেতু ভেঞ্চাৰ স্কুলৰ পৰা খাটি আহি থকা, গতিকে সেইখিনি তেখেতে খুব সুন্দৰভাৱে সহযোগ কৰি আহিছে, তেওঁৰ নিজৰ ঘৰুৱা অসুবিধাটো বাদ দি হ'লেও। হয়, বৰ্তমান এতিয়া নাই, হয়, এতিয়া চৰকাৰৰ ছিষ্টেমটো এনেকুৱা হৈছে, ককাকক চাকৰি নিদি নাতিনাকক দিছে। নাতিনাকক দিয়াত আমাৰ ক'বলগীয়া একো নাই, কিন্তু ককাক কেইজনকো যদি দিলে হয় তেতিয়াহ'লে বিশেষ অসুবিধা নহ'ল হয়। এতিয়া আমাৰ এই বিদ্যালয়ত বিশেষকৈ দুজন শিক্ষক আকৌ আহিছে, সৰু সৰু শিক্ষক, এইটো টেটৰ পৰা দিয়া, গতিকে তেওঁলোকক আমি নাতি বুলি মানে সম্বোধন কৰিছোঁ। তেওঁলোককো দিয়ক আৰু ককাসকলকো দিলে ভাল আছিলে। এতিয়া তেওঁলোকক দিয়াৰ কাৰণে বিশেষ মানে ক্লাছত অসুবিধা নহ'ব যেন অনুভৱ হয়। মই প্ৰায় ২৮ বছৰে বিনা বেতনে 1996 ইয়াত জইন কৰিছিলোঁ, আৰু আজি এই ছেপ্টেম্বৰ ২৮ তাৰিখে মই অৱসৰ লৈছোঁ। আৰু আনুষ্ঠানিকভাৱে আজি তেনেকৈ হেৰি পাতিয়ে মোক বিদায় সম্ভাষণ জনাইছে। এইখিনি মনৰ অনুভৱটো এতিয়া কি ক'ম, মনটো দুখৰে, আমাৰ জীৱনটোৱে দুখৰ। যেতিয়া বিনা বেতনে আমি ২৮ বছৰ ইয়াত শিক্ষকতা কৰিলোঁ, গতিকে এতিয়ালৈকে চৰকাৰীকৰণ আমাৰ চাকৰি নহ'ল, গতিকে এইফালৰ পৰা এটা দুখ আছে। আনফালেদি আকৌ এটা আনন্দও অনুভৱ কৰিছোঁ, যিহেতু আমাৰ দ্বাৰাই বা আমাৰ শিক্ষকতাতে বহুত ল'ৰা ছোৱালী এতিয়া চাকৰি হৈছে, সমাজত এটা প্ৰতিষ্ঠা হৈ ভাল এজন ডাঙৰ ব্যক্তিও হৈছে, গতিকে এইফালৰ পৰা আমাৰ এটা আনন্দ মই অনুভৱ কৰোঁ। আৰু অৱশ্যে মই তেনেকৈয়ে ভাবোঁ, কাৰণ চৰকাৰে সম্পূৰ্ণ এটা মানে আমাক অৱহেলাই কৰিছে, কাৰণ যিহেতু ইয়াৰ পিছত বহুতো চৰকাৰে চাকৰি দি আছে, নতুন নতুন হাজাৰ হাজাৰ চাকৰি দি আছে, কিন্তু আমাৰ এই সাধাৰণ ৪,০০০ বা ৩,০০০ শিক্ষকেই আছিলোঁ আমি, এনেকুৱা ধৰণৰ শাখা শিক্ষক, কিন্তু তেওঁলোকক এতিয়ালৈকে চৰকাৰে হ'ব বুলি কৈ থাকে, কিন্তু এতিয়ালৈকে চৰকাৰে নকৰিলে। গতিকে সেইটো মই ভাবোঁ চৰকাৰৰ নিশ্চয় এটা অৱহেলা ইয়াত আছে, বা আমাৰ প্ৰতি আন্তৰিকতা চৰকাৰৰ নাই। হয়, কিন্তু ঈশ্বৰৰ এটা হেৰি আছে, যিহেতু ঘৰত কিছু অলপ আছিলে, সেইখিনি হয়তো ঘৰখন কোনোমতে চলাইছোঁ। আৰু কিন্তু আশাটো মনত চবেই থাকে, তেওঁ ল'ৰা ছোৱালীক ভালকৈ তেনেকৈ হয়তো মানুহ কৰিব নোৱাৰিলোঁ, তেনেকৈ ভাল পইচাও পোৱা নাই, ঠিক তেনেকৈ ঘৰৰ কিছু সম্পত্তি আছে, সেইখিনিৰে অলপ টুকটাক চলি আছে, সংসাৰটো চলাই আহিছে কষ্ট মষ্টৰ মাজে। হয়, ভৱিষ্যত জীৱনটো ঠিক তেনেকৈ কৰিব লাগিব, যেনেকৈ পাৰ কৰি আহিলোঁ তেনেকৈ কৰিব লাগিব, তাতো অন্য উপায় নাই আমাৰ, যিহেতু চাকৰি নহ'লে যেতিয়া। গতিকে সেই ঘৰৰ যিখিনি আছে সেইখিনিকে অলপ ইফাল সিফাল কৰি চলিব লাগিব বুলি ভাবোঁ, আৰু মই উপায় নাই। চৰকাৰক এতিয়া কি ক'ম, এতিয়া চৰকাৰৰ এটাই কথাই ক'ম যে চৰকাৰে মোৰ নিচিনা যাতে আৰু বেলেগ যিখিনি বাকী আছে, যিসকল শিক্ষক এতিয়াও তেনেকৈ ধৰণৰ খাটি আছে, তেওঁলোকৰ চাকৰিখিনি হওক, সেইটোৱে মই কামনা কৰিছোঁ। আমাৰ যি হ'লেই, গতিকে বাকী যিখিনি থকাখিনি তেওঁলোকৰ চাকৰি চৰকাৰে কৰাই দিয়ে, এইখিনিয়ে মই তেওঁ আশা ৰাখিলোঁ চৰকাৰৰ ওচৰত।
মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট ডিবি নিউজ। স্বাস্থ্য খণ্ডৰ বাবে এটি ভাল খবৰ। চেন্নাইৰ বিশিষ্ট চিকিৎসক 2টা দিনৰ বাবে উপস্থিত থাকিব অসমত। কৰ্কট ৰোগৰ যত্নৰ ক্ষেত্ৰত আমাৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ লওক। বিশিষ্ট চিকিৎসক ডক্টৰ সন্দীপ দুৱাৰাহৰ পৰা কৰ্কট ৰোগৰ লগতে মূৰ, ডিঙি, থাইৰয়ড আৰু পেৰাথাইৰয়ড আদি ৰোগৰ সঠিক চিকিৎসাৰ বাবে যোগাযোগ কৰক। 15 নৱেম্বৰত ডিব্ৰুগড়ত উপস্থিত থাকিব ডক্টৰ সন্দীপ দুৱাৰা। ডিব্ৰুগড়ৰ ঠিকনা হৈছে এপলো ক্লিনিক FWQ8+ HX4 আছাম ট্ৰাং RD নিয়াৰ ঈদগাহ গ্ৰাহম বজাৰ ডিব্ৰুগড় 01। উপস্থিত থাকিব দিনৰ 11 বজাৰ পৰা সন্ধিয়া 4 বজালৈ। যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 8638812481 অথবা 7002033020। আনহাতে 16 নৱেম্বৰত উপস্থিত থাকিব তিনিচুকীয়াত। ৰাতিপুৱা 11 বজাৰ পৰা সন্ধিয়া 4 বজালৈ উপস্থিত থাকিব ডক্টৰ গৰাকী। তিনিচুকীয়াৰ ঠিকনা হৈছে এপলো ক্লিনিক নীলিমা এপাৰ্টমেণ্ট ৰংগাগোড়া RD অপজিট হোটেল জ্যোতি তিনিচুকীয়া 25। যোগাযোগৰ বাবে ফোন নম্বৰ হৈছে 7086444200 অথবা 7002033020। গতিকে কৰ্কট ৰোগৰ লগতে মূৰ, ডিঙি, থাইৰয়ড আদি ৰোগৰ বাবে যোগাযোগ কৰক ডক্টৰ সন্দীপ দুৱাৰাৰ সৈতে।